স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ নগাঁও জামে মছজিদত। কাৰণ আজি ঈদৰ বতৰ, বহুত বৰষুণ দিছে। বৰষুণে মানুহক শান্তিমতে এইবাৰ নমাজ পঢ়িব দিয়া নাই। আমি আগত নগাঁও ঈদগাহ ফিল্ডত নমাজ পঢ়িছিলোঁ। আজি সকলো মিলিজুলি ভাতৃত্ববোধ একেলগে আমি ঈদৰ নমাজ পঢ়িলোঁ। মানে বৰষুণ দি আছে, সেইকাৰণে ৰাইজৰ বহুখিনি সুবিধা হৈছে। যিয়ে নহওক আমি আল্লাহ দোৱাত নমাজ শান্তি পঢ়িলোঁ, ভালে লাগিল। আৰু মোৰ ফালৰ পৰা সকলো অসমবাসীলৈ ঈদৰ শুভেচ্ছা যাচিলোঁ। اهدنا الصراط المستقيم صراط الذين أنعمت عليهم سبح اسم ربك الأعلى الذي خلق فسوى والذي قدر فهدى গাইজ, মই মোৰ লগত আমাৰ ইণ্টাৰভিউ ভাই আছে। আমি একেলগে ভাতৃত্ববোধ একেলগে মিলিজুলি সকলো আমি ঈদৰ নমাজ পঢ়িলোঁ। ঈদৰ নমাজ পঢ়িলেও যে মানে বৰষুণ দি আছে, পুৰা বৰষুণ, ধাৰাসাৰ বৰষুণ। আমি আগে পিছে মানে আমি ফিল্ডত পঢ়িছিলোঁ, আজি ফিল্ডত নমাজ পঢ়িব পৰা নাই। আমি সকলো মিলিজুলি আজি মছজিদতে নমাজ পঢ়িলোঁ। আজি তোমাৰ কেনেকুৱা অনুভৱ, যিহেতু বৰষুণ দি আছে? আল্লাহ আছে, আল্লাহ যি দিছে আমাক সেইটো আমি কবুল কৰি লৈছোঁ। যিহেতু আজি পৰিৱেশ বাৰিষাৰ বতৰত আৰু এনেকুৱা পৰিৱেশ হ'ব, তেতিয়া আমি সুখী হৈছোঁ। নমাজ চমাজ আদায় হৈছে। আমাৰ ফিল্ডত নহ'লেও নিজৰ আমাৰ মছজিদ প্ৰাংগণত আমাৰ নমাজটো হৈ আহিছে, আমাৰ পঢ়িব পাৰিছোঁ। আমাৰ আল্লাহ সুখী। আৰু আমি আগন্তুক মানে আমাৰ যিটো মানে আমাৰ মহান উদ্দেশ্যবিলাক আছে, আমাৰ সেইবিলাক ভালকৈ পূৰণ হওক, এই আমি আশা কৰিলোঁ। আৰু ঠিক আছে, ধন্যবাদ ইমদাদুল ভাই। ঈদৰ শুভেচ্ছা জনালোঁ। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। এটা সাইডত সুন্দৰভাৱে থিয় হৈ থাকিব। এই জামাতটো শেষ হোৱাৰ পিছতে আকৌ নেক্সট জামাত ইনশাআল্লাহ আৰম্ভ হ'ব। সেই গতিকে এতিয়া আমি আৰম্ভ কৰিম। আপোনালোকে যিহেতু প্ৰত্যেক ঠাই পাইছে, সুন্দৰভাৱে ভিতৰত আহক। যিসকলে পোৱা নাই বাহিৰত কাকা, আজি ঈদৰ নামাজ পঢ়ি কেনেকুৱা লাগিল? যিহেতু মানে বৰষুণ দি আছে, আমি ঈদগাহ ফিল্ডত আমি আজি নমাজ পঢ়িব পৰা নাই, যিহেতু আমি মছজিদত নমাজ পঢ়িলোঁ। আপোনাৰ কেনেকুৱা লাগিল আজি? আজি ঈদৰ জোহা, আজি বিশ্বজুৰি ঈদ পালন হৈছে। এই ঈদতে হজলৈ যায় বিশ্ববাসী আৰৱলৈকে, আৰু তাত যোৱাকালিৰ পৰা ঈদ সম্পন্ন হৈ আছে। অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত ঈদৰ নামাজটো সম্পন্ন হয়। মানুহে কয় আৰৱত আজি কালি হৈছে, আমাৰ আজি হ'ব, কিন্তু সেইটো নহয়। যে ঈদৰ নামাজ সম্পন্ন হয় উইদিন 24 আৱাৰ্ছ, 24 ঘণ্টাৰ ভিতৰত গোটেই পৃথিৱীখনত বেলেগ বেলেগ সময়ত নামাজটো আদা হয়। আৰু আমি এইটো আমাৰ গুৱাহাটী নিকটৱৰ্তী বাইহাটা চাৰিআলিত ডাঙৰ জামাত হয়। ইয়াত হাজাৰ হাজাৰ মানুহ হয়। কিন্তু বৰষুণৰ পৰিপ্ৰেক্ষিতত এইবাৰ কিছু আমি গাঁৱত আমি নামাজ সম্পন্ন কৰিব পৰা নাই। যদিও আমাৰ মছজিদত আমাৰ বহু মানুহ আমাৰ একেলগে আমাৰ নামাজ সম্পন্ন কৰিছে। আৰু ইয়াত আমাৰ দুটা খেপত আমাৰ নামাজ সম্পন্ন হ'ব। দ্বিতীয় খেপটো আমাৰ প্ৰথম খেপত আমি নামাজ ইনশাআল্লাহ আমি আদায় কৰিলোঁ, আৰু দ্বিতীয় খেপত মানুহে নামাজ পঢ়িবলৈ অপেক্ষা কৰি আছে। আৰু মই আজিৰ এই ঠিক আছে, ঠিক আছে। ربنا لا تزغ قلوبنا بعد إذ هديتنا وهب لنا من لدنك رحمة إنك أنت الوهاب رب ارحمهما كما ربياني صغيرا وقل رب ارحمهما كما ربياني صغيرا ربنا هب لنا পুৰা বৰষুণ দি আছে। বৰ্তমান সকলো গাইজ নমাজ পঢ়িবলৈ আহিছে। বৰষুণে বৰষুণ। বাউলা কেনেকুৱা লাগিল নমাজ পঢ়ি আজি? ভালো করছি না? এই নমাজ পড়ি থাকা অবস্থাতে বানায় বরগুন দিলে আজি আল্লাহর রহমতের পানি নিবি। আচ্ছা
চাওক গাইজ আজি বৰষুণে বহুত যথপথ কৰি দিলে আমাৰ নগাঁও ৰাইজক মানে ঈদগাহ ফিল্ডত নমাজ পঢ়িবলৈ দিয়া নাই আজি বৰষুণে বহুত যথপথ কৰি আজি সকলো গাইজ আজি মছজিদত পঢ়িছে আসসালামু আলাইকুম আজি যেহেতু বৰষুণ দি আছে আমি ঈদৰ নামাজ পঢ়িলো সকলোৰে বেয়া লাগছে বৰষুণ দিয়ে আৰু আমি মানে পুখুৰী পাৰত পঢ়িব পৰা নাই ঈদগাহ ফিল্ডত পঢ়িব পৰা নাই যেহেতু আপোনালোকে ইয়াতে মছজিদতে নামাজ পঢ়িলে ময়ো পঢ়িলো এবাৰ আপোনালোকৰ অনুভৱ কেনেকুৱা আচলতে আমি ফিল্ডত নামাজ পঢ়ি যিটো আমেজটো আমি পোৱা নাই যিয়ে নহওক বৰষুণ চিজন এইটো বৰষুণ হ'বই এইটো বৰষুণৰ চিজন এইটো বাৰিষাৰ বতৰ পৰিছে যিহেতু বৰষুণ হ'বই তথাপিতো আমি আমাৰ মছজিদত যথেষ্ট স্পেচ আছে জাগা আছে এতিয়া আমি মছজিদতে নামাজখিনি পঢ়িলোঁ ইনশাল্লাহ বহুত ভাল লাগিল আমাৰ নামাজটো পাই সকলো একগোট হয় লগতে সকলো মিলিজুলি একত্ৰিত হয় অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ ঠিক আছে ধন্যবাদ এফালে মুকুল কা আলহামদুলিল্লাহ ধন্যবাদ গাইজ পুরো বৰষুণ দি আছে গাইজ বৰষুণ চাওক পুরো বৰষুণে বৰষুণ এনেকে বৰষুণ দিছে মানে আমাৰ গাইজত মানে এবাৰ শান্তিমতে নামাজ পঢ়িবলৈ দিয়া নাই চাওক গাইজ পুরো বৰষুণ দি আছে নমাজৰ সময়ত ও মাইনা কি খবৰ ভালনে আচ্ছা তোমার ঘর ক'ত এফালে যাও ঘর ক'ত তোমার আচ্ছা তোমার নাম কি আচ্ছা মানে বৰষুণ দি আছে শুনো নাপায় নহয় না মানে কোরবানি বন্ধু আমি ছেলে কোরবানি করে বলবো আমি আল্লাহ প্রত্যেক ভাইকে কোরবানি আপনি বেহদ কবুলের বন্ধুর ভাই আল্লাহ আসলে প্রত্যেক ভাইকে আল্লাহ কোরবানি আল্লাহ কবুলের বন্ধুর ভাই আল্লাহ আসলে আল্লাহ এই মহল্লা আমাদের জীবন আমাদের জীবন নেক হাজার নেক মুক্তার আছে আমল করে করে দিবে আল্লাহ আসলে আল্লাহ জাযাল্লাহু আল্লাহ মুহাম্মাদান ওয়া আহলিহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম سبحان ربك رب العزة عما يصفون وسلام على المرسلين والحمد لله জুলকা ঈদ মুবারক ঈদ মুবারক রিতুল ভাই ঈদ মুবারক আমার ডক্টর জনাব ঈদ মুবারক 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 আসসালামু আলাইকুম যেহেতু আজি ঈদৰ বতৰত মানে বৰষুণ দি আছে মানুহৰ সকলোৰে বেয়া লাগছে বৰষুণ দিয়াৰ কাৰণে যেহেতু আমি আগে পিছে মানে ঈদগাহ ফিল্ডত নামাজ পঢ়ো এবাৰ মানে মছজিদত পঢ়িব লগা আছে জনাব আপোনাৰ অনুভৱ কেনেকুৱা মোৰ অনুভৱটো হৈছে যে বৰষুণটো আল্লাহৰ হুকুমতে হৈছে আৰু বৰষুণটো ৰহমত হয় এই গতিকে এই ৰহমতটো আমাৰ ওপৰত বৰ্ষিত হৈছে অকল মুছলমানৰ ওপৰত নহয় গোটেই বিশ্বৰ মানুহৰ ওপৰত এই ৰহমত বৰ্ষিত হৈছে আৰু এই বৰষুণতো আমি
বৰষুণক নেওচি আমি যে ঈদৰ নামাজ আদায় কৰিছোঁ অকল আল্লাহৰ সন্তুষ্টিৰ কাৰণে আৰু আমি এই নামাজত বিশ্বৰ শান্তিৰ কাৰণে আমি দোৱা কৰিছোঁ যে যাতে আল্লাহ তাআলা বিশ্বত শান্তি প্ৰতিষ্ঠা কৰে আৰু সকলো ভাইকে সকলো মানৱক শান্তিৰ সৈতে জীয়াই থকাৰ কাৰণে আল্লাহ তাআলা তৌফিক দান কৰক সেয়া আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। ঠিক আছে জনাব, ধন্যবাদ।